অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিয়ে বাৰুকৈ জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণ জনতাক আৰু এই মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত আজি শিৱসাগৰত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। মূল্য বৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰৰ ঐতিহাসিক জনমুখ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰিছে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে। মই দেখাইছো জনমুখ চাৰিআলিত এই ধৰণে শতাধিক কৰ্মী তথা বিষয়ববীয়াই এনেধৰণে ইয়াৰ হাতে হাতে পোষ্টাৰ বেনাৰ লৈ এনেধৰণে মূল্য বৃদ্ধিৰ সাব্যস্ত কৰিছে, মূল্য বৃদ্ধিৰ দাবী জনাইছে। এই ভাষ্যলন ইয়াত কেন্দ্ৰীয় সম্পাদক আছে, পৰশ আছে, কি ক'বা? চাওক, আচলতে বিজেপি চৰকাৰখনে কেন্দ্ৰতে হওক বা অসমতে হওক যি চৰকাৰ আছে এই চৰকাৰখনে ডকাইতি কৰিবলৈ আৰম্ভ কৰিছে। যেনেদৰে ডকাইতে বেআইনীভাৱে মানুহৰ ঘৰত সোমাই জোৰ জুলুমকে ধন সম্পত্তি লুটপাট কৰে, ঠিক একেদৰে এই চৰকাৰখনেও নিজৰ ব্যৱস্থাপনাৰ জৰিয়তে ভাৰতবৰ্ষ তথা সমগ্ৰ অসমত তেওঁলোকে আচলতে এক প্ৰকাৰৰ লুটপাট আৰম্ভ কৰিছে। আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই স্পষ্টকৈ আমি এই চৰকাৰখনক ক'ব খুজিছো যে আপোনালোকে যেনেদৰে নেৰেটিভ সৃষ্টি কৰি, যেনেদৰে বিজ্ঞাপন ধৰ্মী চৰিত্ৰৰ জৰিয়তে আপোনালোকে যেনেদৰে আচলতে অসমৰ মানুহক বা ভাৰতবৰ্ষৰ মানুহক প্ৰলাবন্দী কৰি ৰাজনীতি দেউনা পাৰ কৰে, নিৰ্বাচনৰ দেউনা পাৰ কৰে, ৰাজনীতি কৰিব লাগে কাৰণে ৰাজনীতি কৰে, এই কাৰবাৰবিলাক আপোনালোকে বন্ধ কৰক। দুখীয়া দুখ বুজিবলৈ চেষ্টা কৰক। আপোনালোকে যিহেতু অসমৰ ৰাইজক, ভাৰতৰ ৰাইজক আপোনালোকে সকলো প্ৰকাৰৰ আচলতে আপোনালোকে এক প্ৰকাৰ প্ৰলাবন্দী কৰি ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আৰু মূল্য বৃদ্ধি হ্ৰাস কৰাত যদি ব্যৰ্থ হয়, আজি এই প্ৰতিটো প্ৰতিবাদৰ পাছত অত্যন্ত ভয়ংকৰ প্ৰতিবাদ হ'ব। এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ এই চৰকাৰখন সাজু হৈ থাকিব লাগিব। কি ক'ব, কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে বুলি আপোনালোকে ভাবে? চাওক, যোৱাটো 10 বছৰে অসমত বিজেপিয়ে শাসন কৰিলে। এতিয়া আমি দেখিলো ইমানবোৰ বস্তু আকাশলগী দাম হ'ল। সমান্তৰালভাৱে আমি এতিয়া দেখিলো নতুনকৈ চৰকাৰখন যেতিয়া গঠন হোৱাৰ পিছতে ৰন্ধন গেছ, আপোনাৰ পেট্ৰল, ডিজেল, অত্যাৱশ্যকীয় সামগ্ৰী কিমান দাম বাঢ়িছে। এই দাম বঢ়া যোনটো চৰকাৰখনে নীতি আৰম্ভ কৰিছে, যিমান আমাৰ দুখীয়া মানুহ আছে কোঙা কৰি পেলাইছে। তো আমি আজি অনুসূচিত জাতি শিৱসাগৰ জিলা সমিতিয়ে আজি শিৱসাগৰ দলমুখ চাৰিআলিত এই প্ৰতিবাদৰ জৰিয়তে চৰকাৰখনক সকীয়াই দিব বিচাৰিছে যে আমাৰ দুখীয়া মানুহখিনিক জীয়াই থাকিবলৈ দিয়ক, এনেকে মূল্য বৃদ্ধিৰে আমাক কোঙা কৰি চেক কৰি নেপেলাব। ইয়াৰ পৰা আমি প্ৰতিবাদ চলিব হয়। এনেধৰণে আজি মূল্য বৃদ্ধি হ্ৰাস কৰাৰ দাবীত কাৰ্যসূচী ৰূপায়ণ কৰিছে অনুসূচিত জাতি ছাত্ৰ সন্থাই। যদিহে অচিৰেই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰে বা ৰোধ কৰিবলৈ উচিত পদক্ষেপ নলয়, তেন্তে তীব্ৰ আন্দোলন, ইয়াতকৈ অধিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে অনুসূচিত জাতি ছাত্ৰ সন্থাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।